নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো ৰাজ্যত শীঘ্ৰেই বন্ধ হ'ব বিনামূলীয়া চাউল। 33,000 সুলভ মূল্যৰ দোকানীক নিদিব পাৰে এতিয়া চাউল। অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ থাকিব পাৰে বিনামূলীয়া চাউল বিতৰণৰ কাৰ্যসূচী। আৰু 33,000ৰ অধিক সুলভ মূল্যৰ দোকানীৰ পানীত হাঁহ নচৰা অৱস্থাৰ বৰ্তমান। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীক দিছে, কিন্তু সুলভ মূল্যৰ দোকানীক কি দিছে চৰকাৰে? নিজৰ প্ৰাপ্য অধিকাৰ আজিলৈকে নোপোৱাৰ অভিযোগ সুলভ মূল্যৰ দোকানী সংস্থাৰ। দোকানীক চাউল যোগান ধৰা কাৰ্য কোনো প্ৰকাৰৰ প্ৰাপ্য নহয় বুলি ক্ষোভ। আৰু দোকানীৰ প্ৰাপ্য সময়মতে আদায় দিবলৈ দাবী চৰকাৰক। প্ৰায় এবছৰলৈ নিজৰ প্ৰাপ্য যোগান নধৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। আৰু প্ৰাপ্য প্ৰদান নকৰিলে চাউল বিতৰণ বন্ধ ৰাখিবলৈ বাধ্য হ'ব বুলি হুংকাৰ এতিয়া সুলভ মূল্যৰ দোকানী সংস্থাৰ। সময়মতে উচিত প্ৰাপ্য দিয়াৰ দাবী সুলভ মূল্যৰ দোকানীৰ। ৰঙিয়াত চৰকাৰৰ বিৰুদ্ধে সুলভ মূল্যৰ দোকানীৰ সন্থাৰ হুংকাৰ। আৰু ৰাজ্যত এতিয়া শীঘ্ৰেই বন্ধ হ'ব পাৰে বিনামূলীয়া চাউল বিতৰণৰ কাৰ্যসূচী, কিয়নো 33,000 সুলভ মূল্যৰ দোকানীক নিদিব পাৰে এতিয়া চাউল। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো ৰাজ্যৰ লাখ লাখ বিধৱা মহিলালৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী বিধৱা মহিলাই লাভ কৰিব পেঞ্চন। আৰু পেঞ্চন লাভৰ বাবে মহিলাসকলে কৰিব লাগিব আবেদন। আৰু আবেদন কৰিলে লাভ কৰিব আপুনি বিধৱা পেঞ্চনৰ সুবিধা। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ যে বিধৱা মহিলালৈ এই ডাঙৰ সুবিধা আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বিধৱা পেঞ্চন লাভৰ বাবে কিদৰে কৰিব আবেদন? আৰু 45ৰ পৰা 60 বছৰৰ ভিতৰত বিধৱা মহিলাসকলে কৰিব পাৰিব আবেদন। আৰু BPL অথবা APL কাৰ্ড হোল্ডাৰসকলেও কৰিব পাৰিব আবেদন। আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত আপুনি লাভ কৰিব এই পেঞ্চনৰ সুবিধা। আৰু প্ৰতিমাহে 300 টকাকৈ সোমাব আপোনাৰ বহুমূলীয়া একাউণ্টত। আৰু আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জানি লওঁ। পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিব লাগিব আবেদনকাৰীসকলৰ লগত। আৰু লগতে বেংক একাউণ্টৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ মোবাইল নম্বৰ। আৰু বেংক একাউণ্টৰ সম্পূৰ্ণ তথ্য দাখিল কৰিব লাগিব আবেদনকাৰীয়ে। আৰু স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব আবেদনকাৰীজনে। আৰু কিদৰে কৰিব আবেদন এয়াও জনাইছোঁ। ইণ্টাৰনেটত গৈ আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব আপোনাক। আৰু তাৰ পিছতেই ক'লা চিয়াহীৰে সূক্ষ্মভাৱে পূৰণ কৰিব লাগিব প্ৰপত্ৰখন। আৰু প্ৰপত্ৰৰ সৈতে যাৱতীয় নথিপত্ৰ জমা দিব লাগিব আপোনাক। আৰু ব্লক অফিচ, VCDC অথবা গাঁও পঞ্চায়তত আপুনি জমা দিব লাগিব। অৰ্থাৎ আপুনি এই প্ৰপত্ৰখন পূৰণ কৰি আপুনি জমা দিব পাৰিব। আৰু তাৰ পিছতেই সকলো তথ্য শুদ্ধ হ'লে আপোনাৰ প্ৰপত্ৰ গ্ৰহণ কৰা হ'ব। আৰু ইয়াৰ পিছতে আপুনি লাভ কৰিব আপোনাৰ এই বহুমূলীয়া পেঞ্চন। আৰু প্ৰতি মাহৰ 10 তাৰিখে পুৱাতে আপোনাৰ মোবাইললৈ আহিব ধন সোমোৱাৰ মেছেজ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। আজিৰে পৰা পুনৰ ৰন্ধন গেছৰ নাটনি হ'ব পাৰে। অসমৰ লগতে অৰুণাচল আৰু নাগালেণ্ডতো আজিৰে পৰা নাপাব ৰন্ধন গেছ। অনিৰ্দিষ্ট কাললৈ উত্তৰ পূৰ্বৰ 7টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা বন্ধ ঘোষণা। আৰু উত্তৰ পূব পেকেট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে ৰূপায়ণ কৰিছে ধৰ্মঘট কাৰ্যসূচী। আৰু IOCL কৰ্তৃপক্ষই পৰিবহণকাৰীসকলক প্ৰবঞ্চনা কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট। আৰু উত্তৰ গুৱাহাটী, হৰপাৰা, মিৰ্জা, তিনিচুকীয়াৰ গোপানাৰী আৰু বঙাইগাঁও, লগতে ডিমাপুৰ, শিলচৰ আৰু দুলিয়াজান বটলিং প্লাণ্ট বন্ধ ঘোষণা কৰা হৈছে। আৰু বন্ধৰ ফলত বটলিং প্লাণ্টত আবদ্ধ হৈ পৰিছে সহস্ৰাধিক ৰন্ধন গেছ কঢ়িওৱা বাহন। আৰু আজিৰে পৰা পুনৰ ৰন্ধন গেছৰ নাটনি হ'ব ৰাজ্যত। অসমৰ লগতে অৰুণাচল আৰু নাগালেণ্ডও আজিৰে পৰা নাপাব ৰন্ধন গেছ। 29 ফেব্ৰুৱাৰী ডেডলাইন। 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ। নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জ।
আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে যে আপুনি পলম নকৰি আজিয়েই কৰি লওক আপডেট, কিয়নো 29 ফেব্ৰুৱাৰী হৈছে ডেডলাইন আৰু গ্ৰেড থাৰ্ড আৰু ফ'ৰ্থ পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ আহি পৰিছে। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিছোঁ যে নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জখন আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ।